নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। মহাকুম্ভ মেলাত স্থাপন কৰা হৈছে গুৰুজনাৰ প্ৰতিমূৰ্তি আৰু মুখাৰিত হৈছে নাম কীৰ্তন হৰিনাম ধ্বনি। আকৰ্ষণ কৰিছে বহু ভক্তক। ২ নম্বৰটো খবৰ। মিছন বসুন্ধৰা ৩.0 আবেদন কৰিলে মাটি পট্টা লাভ কৰিব। আবেদনৰ শেষ তাৰিখ ৩০ জানুৱাৰী। ৩ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাল ঘোষণা। আশা কৰ্মী, ৰান্ধনী আৰু অংগনবাড়ী কৰ্মী সকলৰ বৃদ্ধি হ'ব দৰমহা। ৪ নম্বৰটো খবৰ। ২০ দিনত অসমত 10টা জেহাদীক গ্ৰেপ্তাৰ। ৫ নম্বৰটো খবৰ। এইবাৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত। আৰু অসমৰ বহু স্থানত আৰক্ষীৰ তীব্ৰ অভিযান চলি আছে গণৰাজ্য দিৱসৰ বাবে। ৬ নম্বৰটো খবৰ। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই ঘোষণা কৰিছে, অসমত বিদ্যুৎ মাচুল বৃদ্ধি নহয়। ৭ নম্বৰটো খবৰ। গৌৰৱ গগৈয়ে ঘোষণা কৰিছে, ঘৰে ঘৰে পাইপ দেখিছোঁ, কিন্তু খাবলৈ পানী পোৱা নাই ৰাইজে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় মন্ত্ৰী ক'ত শুই আছে? ৮ নম্বৰটো খবৰ। ১৭ বছৰ সম্পূৰ্ণ হ'ল অসমৰ নিউজ লাইভ চেনেলৰ। ২০০৮ চনৰ পৰাই চলি আহিছিল। ৯ নম্বৰটো খবৰ। যিসকল পৰিয়ালে চৰকাৰী ঘৰ পোৱা নাই, ভাল খবৰ। অসমত নেথাকিব এটাও কেঁচা ঘৰ। আপোনাৰ আধাৰ কাৰ্ড আৰু এখন ফটো থাকিলেই পাব চৰকাৰী ঘৰ। সোণালী সুযোগ দিছে বিজেপি চৰকাৰে। ১০ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নলবাৰীৰ ৰাইজে ধন্যবাদ জনালে। নলবাৰীত বনাই আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম। ১১ নম্বৰটো খবৰ। জনতা ভৱনত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম চৰকাৰে অসমৰ ৩৫৪খন চাহ বাগিচাত চিকিৎসালয় স্থাপন কৰিব। ১২ নম্বৰটো খবৰ। বেংক কৰ্মচাৰীয়ে গ্ৰাহকক অপমান কৰিলে সাৰি যাব নোৱাৰিব। আপুনি এটা অভিযোগ দিলেই বেংক কৰ্মচাৰীৰ চাকৰি যাব। SBI দিছে ফোন নম্বৰ 18002100 আৰু এটা 18001234। ১৩ নম্বৰটো খবৰ। গুৱাহাটী আমিনগাঁৱৰ লাচিতপুৰত পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনে মহতিয়ালে স্কুটি মহিলা আৰোহীক। নিহত মহিলাৰ নাম লিমা দাস। ১৪ নম্বৰটো খবৰ। গুৱাহাটী GMCH চিকিৎসকক কেঁচিৰে আক্ৰমণ কৰিছে কল বেপাৰীয়ে। ১৫ নম্বৰটো খবৰ। চামগুৰিত সৈন্যলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে, মানে গৰু চোৰক ধৰিবলৈ। ছাইদুল হক আৰু তেওঁৰ ঘৰৰ পৰা বহুত চুৰি গৰু উদ্ধাৰ কৰে। আজিলৈ বাতৰি ইমানেই আছিল, আৰু ইয়াতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় আই অসম।